तोड़ा बर्बादी की तरफ ऐसा मोड़ा कैद से पर्दा कीजिए শুৱালকুছি পলাশবাৰী সংযোগী নৱনিৰ্মিত দলঙৰ পৰা দূৰৈৰ ব্ৰহ্মপুত্ৰৰ বালেশ্বৰত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আছে প্ৰীতি বালিভোজৰ আয়োজন কৰা হয়। শুৱালকুছিৰ বাথানপামৰ নৈসৰ্গিক পৰিৱেশত গীত মাত খেল ধেমালিৰ মাজেৰে আয়োজন কৰা হয় বাৰ্ষিক প্ৰীতি বালিভোজৰ। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, অতিৰিক্ত আয়ুক্ত কমল বৰুৱা, সুজাতা গগৈ, অতিৰিক্ত আয়ুক্ত প্ৰাঞ্চি দেৱৰ লগতে জিলা প্ৰশাসনৰ সমূহ কৰ্মচাৰী আৰু কামৰূপ জিলাৰ প্ৰায় শতাধিক সাংবাদিকে প্ৰীতি বালিভোজত অংশগ্ৰহণ কৰে। ৰছী টনা, চকুত কাপোৰ বান্ধি হাত ধৰা, খেলৰ লগতে কবিতা আবৃত্তি, গীত মাতেৰে জীপাল কৰি তোলে শুৱালকুছিৰ বালেশ্বৰ। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। কাৰ্যালয়ৰ গৃহ কৰ্মচাৰীসকল আহিছিলোঁ। আমি বছৰত এদিন পিকনিক কৰোঁ, আমি সকলো মিলি কিনে সময় সুবিধা মিলাই কিনে। আজি আমি ইয়াতে আহিছিলোঁ শুৱালকুছিৰ বাথানপাম, য'ত আমাৰ ব্ৰিজৰ কাম চলি আছে, পলাশবাৰী শুৱালকুছি ব্ৰিজ, আৰু লগতে আমাৰ সাংবাদিক বন্ধু বান্ধৱীজনো আহিছিলে। আমি একেলগে প্ৰতি বছৰে কৰি প্ৰতিবছৰত আজি আয়োজন কৰিছিলোঁ। এইমতে ইয়াতে আহিছোঁ, ধুনীয়া পৰিৱেশ, তাত মানে বিস্তীৰ্ণ বালিচৰ ইয়াত ওলাইছে আৰু সকলোৱে ইয়াতে আমি এনজয় কৰিছোঁ। গান বাজা চলি আছে, আমি আহাৰ গ্ৰহণ কৰিছোঁ। চ' এইটোৱেই পৰিৱেশ ভাল লাগিছে আৰু ধুনীয়া আপোনাৰ দেখিছে সূৰ্যাস্ত আহিছে ধুনীয়াকে, তো ভাল লাগিছে আপোনালোকৰ অহাৰ কাৰণে। ইয়াত আমিতো আজি পিকনিকে খাই আছোঁ, কবিতা উঠি যাম। তথাপি আপুনি কোৱাৰ কাৰণে মই দুখাৰী কৈ দিছোঁ। ৰ'দে আহি কবহি শীতানত এয়া মোৰেই জ্যোতিকণা, আন্ধাৰ ভাঙি আনিছোঁ ৰাতিৰ পৰা, উঠা হে পুৰুষ ৰাতিৰ দাঁতিত জিৰোৱা, আঘোণ আছেহি ৰৈ যোৱা গৈ যোৱা, শইচ সোণোৱালী পথাৰৰ ভিৰ কমোৱা। আমাৰ এই বালেশ্বৰত এটা আমাৰ পিকনিকৰ আয়োজন কৰিছে, য'ত আমাৰ সংহত জিলা আয়ুক্তৰ সকলো বিষয়া কৰ্মচাৰীসকলক আমন্ত্ৰণ জনাইছে আৰু খুব ধুনীয়া এটা আমাৰ পিকনিক হৈছে, য'ত সকলোৱে খেল ধেমালি হৈছে, গান বাজনা হৈছে, খেল ধেমালি হৈছে। সকলোৱে অকণমান নতুন বৰ্ষটোৰ এই আৰম্ভণিত সকলোৱে অলপ আনন্দ, অলপ উল্লাস কৰিছে সকলোৱে, আৰু এইটো আমি জিলা আয়ুক্তৰ মহোদয়ক আমি ধন্যবাদ।